हेलो गाइज की खबर আপোনালোকৰ নয়নমণি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আপোনালোকক বনাই দেখুৱাম চাউলে বনোৱা পাপৰ। মই চাউলেৰে কেনেকৈ পাপৰ বনাইছোঁ তাকে আপোনালোকক আজি দেখাম। কেৰাহীটো উঠাই দিলে এয়া পানী ঢালিছোঁ, 1 চামুচ নিমখ দিছোঁ আৰু আধা চামুচ জিৰা, এইকেইডাল হ'ল ধনিয়া পাত কাটি দিছোঁ। এতিয়া নিমখখিনি গলিবৰ কাৰণে এনেকৈ লৰাই দিম অকণমান। এইকণ দিছোঁ হালধি, এবাটি দিছোঁ পিঠাগুড়ি। এয়া ধুনীয়াকৈ এনেকৈ লৰাই থাকিব লাগিব, নহ'লে তলত এনেকৈ লাগি ধৰিব। এয়া দেখিছে নহয় কি ধুনীয়া হৈ গৈছে। আৰু অলপ টাইট হ'বলৈ দিম। এয়া দেখিছেই নহয়, হাতাৰ পৰা এৰি অহা নাই। এতিয়া এই গোটেইখিনি এই কাঁহীখনত উলিয়াই লওঁ। অলপ সময় ধুনীয়াকৈ এনেকৈ ঠাণ্ডা হ'বলৈ বহলাই থৈ দিম। দেখিছে নহয় কি ধুনীয়া হৈছে। এয়া বেলনাখন তলত লৈছোঁ, লৈ ইয়াত পলিথিন এখনত মই ইয়াত তেল লগাই লৈছোঁ, মিঠাতেল। এয়া দেখিছেই নহয় কেনেকৈ লৈছোঁ, আপোনালোকে দেখিছেই নহয়। এয়া কি ধুনীয়াকৈ এয়া বনিছে, অকণো ফটাও নাই। এয়া দেখক কি ধুনীয়া হৈছে। গোটেইখিনি মই এনেকৈ বনাই ল'ম আগতে। এতিয়া এই পলিথিন এখন এয়া মই ৰাখি দিছোঁ, ইয়াত এটা এটাকৈ এনেকৈ ৰাখিম। এয়া দেখিছেই নহয় কি ধুনীয়াকৈ হৈছে। গোটেইখিনি মই এনেকৈ আগতে বনাই ল'ম। এতিয়া এয়া বাহিৰত ৰ'দত ৰাখি দিমগৈ শুকাবৰ কাৰণে। এই কি ধুনীয়াকৈ বনিছে চাওকচোন। এতিয়া ৰ'দৰ পৰা এয়া লৈ আনিলোঁ, দেখিছেই নহয় কি ধুনীয়াকৈ শুকাই গ'ল। ইয়াত কেৰাহীত তেল ঢালিলোঁ, অলপ গৰম হ'ব দিম। এনেকৈ এখন এখনকৈ মই পাপৰখিনি বনাম। দেখিব কি ধুনীয়াকৈ বনিছে। আপোনালোকেও এনেকৈ বনাই ৰাখি দিব, কেতিয়াবা আলহী আহিলে দিব পাৰিব চাহৰ সৈতে। এইখিনি এক কাঁহী বনাই লৈছোঁ এতিয়া খাবলৈ কাৰণে। এয়া দেখিছেই নহয় কি ধুনীয়াকৈ বনিছে। এয়া আৰু কিমান কুৰকুৰা বনিছে। এয়া চাহৰ সৈতে খাবলৈ কাৰণে বনাই লৈছে। এয়া চাহ আৰু পাপৰ এয়া দেখিছেই নহয় ভাঙি দিছোঁ। আপোনালোকেও এনেকৈ বনাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব। আকৌ লগ পাম আন এটি ভিডিঅ'।